নমস্কাৰ, মই মনালিছা গগৈ। মুখ্যমন্ত্ৰীয়ে সদনত এইকেইদিন যিমান দিনে গৈছে তেওঁৰ দুটামান টপিকতে তেওঁ সীমাবদ্ধ। প্ৰথম টপিকটো হ'ল গৌৰৱ গগৈ পাকিস্তান লিংক। আজিও তেওঁ ক'লে, ইণ্টাৰপললৈকে দিয়াৰ কথাও ক'লে তেওঁ, যে ৱাঘা সীমান্তইদি বোলে গৌৰৱ গগৈ গৈছিল। গৌৰৱ গগৈটো কোনো চোৰ নহয় যে বা সন্ত্ৰাসবাদীও নহয় যে তেওঁ সেইফালেদি গৈ কিবা বোমা বাৰুদ দি থৈ আহিলে বা কোনোবাই পাকিস্তানী সৈনিকক কিবা বস্তু যোগাৰ ধৰিলেগৈ, তেনেকুৱা ধৰণৰ নহয়। যোৱা ৰাস্তা এটা আছে, সেইফালে সাংসদগৰাকী গৈছিল আৰু সেইখিনি কথা অসমৰ সদনত মানে ইমান পাতি থাকিব লগা একো নাই। কাৰণ বিধানসভাত তেওঁলোকে যে কথা পাতি যে এইবোৰ অদৰকাৰী, যিটো বিষয় তাত আলোচনা নকৰিলেও হয়, কাৰণ তেওঁ অলৰেডি সেইখিনি SIT গঠন কৰিছে। SIT গঠন কৰি তেওঁলোকক ৰিপৰ্ট দিব। ৰিপৰ্ট দিয়াৰ পিছত সেইখিনি তেওঁ বাহিৰত, যিহেতু তেওঁ দিনটোত 4-5 বাৰ মিডিয়াৰ সন্মুখীন হয়, যেতিয়া বুমটো পায় তেতিয়া ক'লেও হয়। কিন্তু সদনৰ সময়খিনি হ'ল মানে বহুমূলীয়া সময়, কাৰণ প্ৰতি দিনৰ এটেণ্ডেঞ্চৰ কাৰণে, উপস্থিতিৰ কাৰণে তেওঁলোকে পইচা পায়। সেই পইচাটো যদি এনেই চেলবেল কৰি পেলাই সময়বোৰ নিয়ায়, তেতিয়াহ'লে আমাৰ লোকচান হয়। আমি দেখিছোঁ বিগত দিনবিলাকত বিৰোধীৰ কোনো মাত নাই। বিৰোধী মানে কেৱল আমি যেন এতিয়া বুজি পাব লাগিব অখিল গগৈহে, বাকীটো কাৰো আমি মাত তেনেকৈ দেখা নাপাওঁ। এতিয়া কথাটো হ'ল, সেইটো বেয়া পালে উপায় নাই। কোনোবাই অখিল গগৈ বুলি কোৱাৰ কাৰণে বেয়া পাব, কিন্তু আমিতো এতিয়া এটাই বুজি পাওঁ যে সিফালৰ পৰা অখিল গগৈ ক'ব, বিৰোধী ফালৰ পৰা ইফালৰ পৰা ক'ব লগা হ'লে এইকেইজনে ক'ব, মানে মুখ্যমন্ত্ৰীকে ধৰি 3-4জনমান মন্ত্ৰী আছে, তেওঁলোকে ক'ব। আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে অসম চৰকাৰখন এতিয়া কেনেকৈ চলি আছে। কেইজনমান মন্ত্ৰীয়ে মানে ডেইলি চকুপানী টোকা বুলি যে কয়, চকুপানীয়ে বাট নেদেখা অৱস্থা। নামত মন্ত্ৰী, কিন্তু তেওঁলোকৰ অৱস্থা একেবাৰে পানী ধান নচৰে। আপুনি মই বহুত সুখত আছোঁ। সঁচা কথা ক'বলৈ গ'লে আমি ঘৰত থকা মানুহবোৰ মন্ত্ৰী চন্ত্ৰীৰ দায়িত্বত যিসকল মানুহ নাই, আমি বহুত সুখী। তেওঁলোকৰ যি অৱস্থা হৈছে ন, শুনিলে মানে আচৰিত হ'ব। মানে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসকলৰ মাত্ৰ 4জন মন্ত্ৰী, 4জন আৰু এইফালে হিমন্ত বিশ্ব শৰ্মা নিজে 4জন, মানে 3জন মেইন, তাৰ আৰু এজনক মই ধৰি দিছোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা, মানে এই 5জনৰ ভিতৰতে গোটেই মন্ত্ৰীসভাখন সীমাবদ্ধ। বাকী 4জন বুলি যে ক'লোঁ মুখ্যমন্ত্ৰীক বাদ দি, তেওঁলোকেও আকৌ মুখ্যমন্ত্ৰীৰ বিনা অনুমতিত নোমেডালো ইফাল সিফাল কৰিব নোৱাৰে। আৰু বাকী যিসকল 18জন আছেতো, এতিয়া 18জনৰ 14জন মন্ত্ৰী, মানে তেওঁলোকক এতিয়া হেৰি ভাষাত ক'বলৈ গ'লে, আগতে যে এটা পোষ্ট আছিল, আমি যেতিয়া সৰু আছিলোঁ PWD ডিপাৰ্টমেণ্টত মহুৰি বুলি পোষ্ট এটা আছিলে, এতিয়াও আছে চাগে, কিন্তু তেতিয়া যিটো মহুৰি আছিল তেওঁলোকৰ বিশেষ একো কাম নাছিল। ৰাস্তাত যে চালকেটৰা দিয়ে, সেইবিলাক চোৱা মেলা কৰা ধৰণৰ, মানে কেইটা আহিল, লেবাৰ কেইটা আহিলে, কোনে কিমান কাম কৰিলে, এনেকুৱা ধৰণৰ কাম কৰা মানুহক মহুৰি বুলি কয় বুলি আমি শুনিছিলোঁ। আৰু তেনেকৈ সেই বাগানতো মহুৰি বুলি পোষ্টটো তেনেকুৱা ধৰণৰে, যে কেইজন আহিল, কি হ'ল, এবচেণ্ট থাকিল নেকি, এই ধৰণৰ কথা বতৰাবিলাক বোলে মই তেতিয়াৰ কথা কৈ আছোঁ দেই, এতিয়াৰ কথা মই নাজানো, তেতিয়া আমি কোৱা শুনিছিলোঁ আৰু যে এনেকুৱা কাম সেইটো। এতিয়া মন্ত্ৰীসকলৰ অৱস্থা তেনেকুৱা। এই যে ডিব্ৰুগড়ৰ পৰা নতুনকৈ মন্ত্ৰী হ'ল, খুব যে মালা চালা পিন্ধালে, আপোনালোকে সেই মন্ত্ৰীজনক কেতিয়াবা অকলশৰে, খুব যদি ঘনিষ্ঠ হয়, সুধি চাব যে আপুনি সঁচাকৈ কাম কৰিবলৈ স্বাধীনতা পাইছেনে। এনেই বুমটোৰ আগত মাননীয় মুখ্যমন্ত্ৰী আমুক তামুক এইবোৰতো ঢেৰ ডাইলগ দিব, আমুক কৰিছোঁ তামুক কৰিছোঁ, কিন্তু তেওঁ আগতে যেনেকৈ ফটফটাই আছিল বেলেগ চেনেলবিলাকত, আমুক কৰিম তামুক কৰিছে, আজিকালি সেই ফটফটনি নাই। তেওঁ বুলি নহয় দেই, বেছিভাগ মন্ত্ৰীৰ অৱস্থা একোৱেই কৰিব নোৱাৰে। আপুনি যদি গৈ তেওঁক যদি মহা বিপদত, তেওঁ সমষ্টিৰ মানুহ হোৱাৰ পিছতো আপুনি যদি কয় যে মোক টকা 20,000 দিয়ক, তেওঁ ঘপকৈ উলিয়াই দিব পৰা কেপাচিটি নাই। কাৰণ কিয়, তেওঁ যিটো প্ৰাপ্য ধন, সেই প্ৰাপ্য ধনটো ইমানবোৰ কামত, প্ৰাপ্য ধন মানে মই দৰমহা চৰমহাৰ পৰা আদি কৰি যিখিনি তেওঁলোকে পাবলগীয়া, সেইটোৱেই কথা কৈছোঁ, সেইবিলাকৰ পৰা তেওঁলোকৰ ইমান তাৰমানে দিবলগীয়া হৈ থাকে। এই যে ঝুমুৰ নাচিবলৈ যে ল'ৰা ছোৱালীবিলাক আহিলে, আপোনালোকে ভাবিছে নেকি সেইবিলাকৰ কাৰণে গোটেইখিনি ধন চৰকাৰে ব্যয় কৰা বুলি? এই কিকি চিকিয়ে যি খাব লাগে খালে, সেইবিলাক কিকি চিকিৰ কথাটো বাদ, বাকী এই যে সমষ্টিৰ পৰা যে মই ধৰি লওক মন্ত্ৰী বা মই MLA, মই মোৰ সমষ্টিৰ পৰা আনিলোঁ 4,000, সেই যে 4,000 আনিলোঁ মানুহ,
কথাটো কৈছোঁ, 4,000 নহ'ব, 400 আনিলোঁ যেনিবা, সেই 400 অনাৰ দায়িত্ব মোৰ, নিয়াৰ দায়িত্ব মোৰ, ৰখাৰ দায়িত্ব মোৰ, সকলোখিনি মোৰ। আপোনালোকে ভাবক 4-5 দিন তেনেকৈ গুৱাহাটীৰ হোটেল বা লজত এনেকৈ ৰখাটো ধেমালি কথা নহয়, কিন্তু এইটো একেবাৰে মুখত কৈ দিলেই নহয়, কাৰণ তেনেকুৱাবোৰ মানুহক আপুনি নিজৰ সমষ্টিৰ পৰা আনিছে, নিজৰ সমষ্টিৰ পৰা আনি যদি আপুনি খুব বেয়াকৈ এটা পৰিৱেশত ৰাখে, সেইটো এটা বদনাম হয়, সেইটো ভোটৰ ওপৰত প্ৰভাৱ পৰে। গতিকে তেওঁলোকে ভাল হোটেলত ৰাখিব লগা হৈছে, ভালকৈ খোৱা বোৱা দিব লগা হৈছে। তেওঁলোকে কৈছে যে আমি ভালকৈ খাবলৈ ববলৈ পাইছোঁ, গোটেইখিনি সা সুবিধা পাইছোঁ। সেইখিনি কিন্তু মুখ্যমন্ত্ৰীয়ে দিয়া নাই, সেইখিনি দিছে তেওঁলোকৰ সমষ্টিত যোনে দায়িত্ব লৈ আহিছে, মন্ত্ৰী বা বিধায়ক যি আছে তেওঁহে। মানে এই যে সঁচা কথা ক'বলৈ গ'লে বিৰোধীত থকাসকল বেছি সুখত আছে। এতিয়া বিৰোধী যিসকল MLA মন্ত্ৰী হ'ব পৰা নাই, কিন্তু তেওঁলোক সুখী, কাৰণ তেওঁলোকৰ প্ৰেছাৰ নাই, হেঁচাটো নাই, নিজৰ কাম নিজে কৰি আছে, যি পাইছে খাইছে বৈছে আছে। কিন্তু এওঁলোকৰ ওপৰত তেওঁলোকে না কিবা বাহিৰা পইচা বহুত বেছি খাবলৈও পায়, একো নাপায় তেনেকুৱা ধৰণৰ, কিন্তু খুৱাই আকৌ খাই আছে দেই, এনেকুৱা নহয়। মই এইটো ক'বলৈ যোৱা নাই যে বিৰাট একদম নিট এণ্ড ক্লিন, গতিকে কোনেও খোৱা নাই, এওঁলোকেও পোৱা নাই, সেইটো কিন্তু নহয়। যিকেইজনে খাই আছে একেবাৰে মানে আপোনাক কৈছোঁ নহয়, ভৰিৰ পৰা মূৰলৈকে খাইছে। কিন্তু যিকেইজনে পোৱা নাই তেওঁলোকে সেই নিজৰ উপাৰ্জনৰ টকাৰে এইবোৰ কাম কৰিব লগা হৈছে। খুব বেছি 2 পইচা উপাৰ্জন কৰিছে যদি নাজানো, কিন্তু আগতে আমাৰ ধাৰণা এটা এনেকৈ আছিল নহয় যে মন্ত্ৰী মানে সি লাগিলে যি মন্ত্ৰীয়ে নহওক তেওঁৰ নদন বদন। এতিয়া আকৌ আপোনালোকে তলত কমেণ্ট নিদিব যে বিজেপিৰ দিনত দুৰ্নীতি হোৱা নাই। বিজেপিৰ দিনত বহুত দুৰ্নীতি হৈছে, কিন্তু দুৰ্নীতিৰ চাবিকাঠিডাল মাত্ৰ কেইজনমান মানুহৰ হাতত আছে, সকলোৰে হাতত নাই। সকলোৰে হাতত নোহোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত হেঁচাটো বেছিকৈ পৰিছে, কথা সেইটোহে, বেলেগ একো কথা নাই। ইয়াত দুৰ্নীতি নিৰ্মূল, দুৰ্নীতি হোৱা নোহোৱা সেইবিলাকৰ কোনো মন্তব্য আপোনালোকে অন্ততঃ অন্ধভক্তসকলে মোৰ ইয়াত নিদিব। এইটো কাৰণেই, কাৰণ কিকিৰ পৰা আদি কৰি গোটেইখিনি ডাটা আমাৰ হাতত আছে, আৰু ইতিমধ্যে এইবোৰ RTI মাৰি গোটেই হাতত থকাৰ পিছতহে কথাখিনি কোৱা হৈছে। গতিকে এইখন চৰকাৰে যিমানেই ঢোল নিপিটক যে প্ৰেছাৰটো যে তেওঁলোকৰ মন্ত্ৰীসভাৰ ওপৰত পৰিছে, সেই কথাটো একেবাৰে 100% নিশ্চিত। এতিয়া মই মেইন কথাটো কি ক'ব খুজিছিলোঁ, এই যে মুখ্যমন্ত্ৰীয়ে পোহাৰী চুপতি কৰি আছে গৌৰৱ গগৈ সম্পৰ্কত। গৌৰৱ গগৈ যদি গৈছিল, গৌৰৱ গগৈ যদি ঘৈণীয়েকৰ সম্পৰ্ক আছে পাকিস্তানী লিংক, সেইবোৰ চিন্তা কৰিব নহয়, চিন্তা কৰা বিভাগ আছে। আপুনি সদায় কিয় একেটা কথাত লাগি আছে? আপুনি এটা কথা কওকচোন, আপুনি NHM-ৰ যে চাকৰিয়ালসকল 2006 চনৰ পৰা তেওঁলোকে একেটা দৰমহাত, মানে এটা কম দৰমহাত খাটি আছে। আপুনি জানেনে সেইটো কথা? চিকিৎসকো আছে কিন্তু দেই, 31,000 32,000 টকাত খাটি আছে। অথচ একেখিনি ডিউটি কৰি আপোনাৰ আকৌ চৰকাৰী যিসকল পাৰ্মানেণ্ট যিবোৰ পোষ্টত আছে, নাৰ্ছ যিবোৰ পাৰ্মানেণ্ট পোষ্টত আছে, ৰেডিঅ'লজিষ্টৰ পৰা আদি কৰি, সেইবিলাকে কিন্তু সম্পূৰ্ণ দৰমহা তেওঁলোকতকৈ 3-4 গুণ বেছি টকা ঘটি আছে। কিন্তু এওঁলোকে জীৱনৰ 19টা বছৰ পাৰ কৰিলে। 19টা বছৰ জীৱনৰ পাৰ কৰা মানে বহুত সময়, কাৰণ এজন ডক্তৰ পাছ কৰি আহিবলৈ মিনিমাম তেওঁলোকৰ বয়স এতিয়া ভাটি দিয়া টাইপৰে হ'লগৈ, আৰু এতিয়া নতুন চাকৰিৰ কাৰণে সময় নাই আৰু 19 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত, বা নাৰ্ছসকলৰো তেনেকুৱাই। গতিকে এইখিনি সময়ত তেওঁলোকে ইমান কম টকাৰে কেনেকৈ চলিব? কাৰণ চলিলেহেঁতেন যদি সেইটোৱে সকলো নাৰ্ছে যদি একে দৰমহা পালেহেঁতেন, সকলো ডাক্তৰে সকলো ৰেডিঅ'লজিষ্টে একে দৰমহা পালেহেঁতেন, তেওঁলোকেও আপত্তি নকৰিলেহেঁতেন। কিন্তু তেওঁলোকে আপত্তি এইটো কাৰণেই কৰিছে যে সমান কাম কৰে, সমান তেওঁলোকৰ কষ্ট হয়, সমান ইমাৰ্জেঞ্চি ছাৰ্ভিচ দিয়ে, কিন্তু তেওঁলোকৰ দৰমহাৰ পৰিমাণটো 1/4, মানে তেওঁলোকে আচল যিবিলাকে পাই আছে তাৰ 3/4 দৰমহা পাই আছে। গতিকে তেওঁলোকে প্ৰতিবাদ কৰি আছে। এইবোৰ বিষয়ে চিন্তা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। পলিটেকনিকৰ প্ৰবক্তাৰ অৱস্থাটো জানোৱেই, কিমান দিন মহিলা প্ৰবক্তা বেহুচ হ'ব লগা হৈছে। সুলভ মূল্যৰ দোকানীৰ কথা সেইদিনাখন মই নিজে ভিডিঅ' এটা বনাইছোঁ। শিক্ষকসকলৰ সমস্যাটো অন্ত নাই। গতিকে বিভিন্ন ধৰণৰ কৰ্মচাৰীবিলাকৰ ইমান সমস্যা, সেইবিলাক আপুনি চিন্তা কৰক। আপুনি গৌৰৱ গগৈ পাকিস্তান লিংক বিচাৰি আপুনি মাথা গৰম কৰি থাকিব নালাগে। সেইটো কৰিবলৈ ক'লোৱেই, ইতিমধ্যে ভাৰতত বিভিন্ন ধৰণৰ সংস্থা আছে, সেইবিলাকে সেই দায়িত্ব ল'ব, তেওঁলোকে বিচাৰ বিবেচনা কৰিব। এজন সাংসদে যদি পাকিস্তানত গৈ পেলাই এনেকুৱা ধৰণৰ ঘটনা কৰিব পাৰে, তেনেকুৱা ব্যৰ্থতা আপোনাৰ চৰকাৰৰ ব্যৰ্থতা, সেইটো গৌৰৱ গগৈ ব্যৰ্থ নহয়, সেইটোৰ ব্যৰ্থতা কিন্তু চৰকাৰৰ। গতিকে সেই কথাবোৰ আপুনি বাদ দিয়ক, আপুনি আচল কথাবিলাকলৈ আহক, আৰু আচল কথাবিলাক আপুনি চিন্তা কৰক। এইবোৰ কথা পাতি আমাক সময় এনেই মিছামিছি অতিবাহিত নকৰিব।